তো হেল্ল' গাইজ ৱেলকাম টু মাই নিউ ব্লগ আপোনালোকক জনালোঁ থাক তো গাইজ টাইম এতিয়া মতা চাব গ'লে দেখাই দিছোঁ ৰ'ব এই চাব গ'লে 6:09 এই 6:09 মই ভিডিঅ' বনাব আহি গ'লোঁ আৰু এতিয়া আছোঁ মই ডিব্ৰুগড়ত আপোনালোক চবে কিছুমান মানে গমেই পায় চ' মই কেইটামান কথা ক'ম তো মানে কেছটো কি মই বহুত দিনৰ পৰা এটা সপোন দেখিছিলোঁ যে মই এটা আইফোন ল'ম আৰু ভিডিঅ'টো আজি আইফোনৰ লৈয়ে হ'ব যাই আছে তো আইফোন ল'ম বুলি বহুত আগতে মই ভাবি আছিলোঁ কিন্তু এতিয়া মই এটা আইফোন ল'লোঁ আৰু গাইজ মই অকণমান লিখিত মাৰিছোঁ মানে বেলেগ কাৰণ নাই ইয়াৰ মানুহ ভিডিঅ' চাই পেলাই ছাবস্ক্ৰাইবটো কৰি দিলেই বেছি ছাবস্ক্ৰাইব নাই 50টামান আছে হ'লেও 15টামান কৰিলে সেইটো বাবে মই অলপ লিখিত মাৰিলোঁ গাঁৱত বহুত মই সেইটো বনাই মই তো গাঁৱত হ'ব আৰু লিখিত নম্বৰ বেছি আৰু তো মই এটা কথা ক'ম গাইজ বহুত দিনৰ সপোন এটা আছিল যে মই এটা আইফোন ল'ম সেইটো বাবে আইফোনটো ল'লোঁ মানে ইনষ্টাগ্ৰামত হওক বা হোৱাটছআপত হওক বা ছ'চিয়েল মিডিয়াত বহুত কৈছিলোঁ যে মই এটা আইফোন ল'ম আৰু সেইটো কাৰণে মই আইফোনটো ল'লোঁ আৰু মোৰ কেইটামান শ্বট লৈ আছে কিমান দিন হ'ল শ্বটটো লোৱাত মই সেইটো মানে কিমান দিনৰ আগত মই কৈছিলোঁ আইফোন ল'ম বুলি সেইটো মই দেহি আছোঁ 1 মিনিট ধৈৰ্য ধৰক 1 মিনিট নালাগে 1 ছেকেণ্ডত হ'লে বাকে আপোনালোকে শ্বট চাব পাৰে আইফোন এটা কলাকে যাতে পুতুৱাই মই কৈ দিওঁ আইফোন এটা নামাম গাইজ ছেপ্টেম্বৰৰ 10 তাৰিখে তো বহুত সপোন দেখিছিলোঁ এবাৰ ভিডিঅ'টো অফ কৰি দিওঁ অকণমান তো চাব পাৰে আগষ্টৰ 24 তাৰিখে ৰ'ব ব্লাৰ হৈছে আগষ্টৰ 24 তাৰিখে 2025 চাব পাৰি মানে কৈছিলোঁ মই আইফোনটো ল'ম বুলি তো ল'ব পৰা নাছিলোঁ সেইটো ছেপ্টেম্বৰৰ মাহত ল'ব খুজিছিলোঁ তো এইটো নহ'ল তো আৰু বাকী আপোনালোকে ইনষ্টাগ্ৰামত গ'লে ইনষ্টাগ্ৰামত চাব পাৰে ৰ'ব মই দেখাই আছোঁ সেই নকৰিব 1 ছেকেণ্ড এটা ৰখি দিয়ক লিখি দিছোঁ ল'মে একদিন কেলা গালি বলছিল যে আবার চাব পাৰে 13 ডিচেম্বৰ 2023 কৈছিলোঁ তাৰপিছত এবাৰে চাব পাৰে এইটো চাব পাৰে 13 নামেই আছোঁ চাব পাৰে এইটো অক্টোবৰৰ 24 ভিডিঅ' এইটো তাৰমানে ষ্টৰি 25 অক্টোবৰৰ দিনা বনাইছিলোঁ মানে সেনেকুৱা সপোন মানে বহুত দেখিছিলোঁ তো সেইকাৰণে সপোনটো দিঠক কৰি দিলোঁ আইফোন 15 নামে দিলোঁ একবাৰ দেখিছিলোঁ সপোন 11 তাৰপিছত দেখিলোঁ 13 তাৰপিছত মানে লোৱাৰ টাইমত 15 নামে দিলোঁ 31 ডিচেম্বৰৰ দিনা লৈছোঁ মোটামুটি 11মান বজাত মানে অলপ আন্ধাৰে আহিছে মানে গৈছিলোঁ সোনকালতে যে আন্ধাৰ হৈ গ'ল বহুত টাইম লাগি গ'ল সেইকাৰণে তো বহুতে কৈছিল বোলো নক'বা এটা আইফোন ল তোৰ কোৱালিটি ভাল যিটো সময়ত মই আইফোন ল'ব লাগিছিল মই সেইটো সময়ত আইফোন ল'ব নোৱাৰিলোঁ কিন্তু এতিয়া নিজে কষ্ট কৰি লৈছোঁ এইটো কথা নহয় যে মই দেউতাহঁতক কষ্ট দিছোঁ বা দেউতাহঁতে দিছে আইফোনটো এইটো নাই নিজৰ পইচা দি লৈছোঁ EMIত লৈছোঁ EMIত ডাউন পে'মেণ্ট ভালখিনি দি দিছোঁ নকওঁ এইগিলা ক'ব নালাগে তো ব্ৰেণ্ড নিউ ভগৱান শপত খাই গৈছোঁ আৰু সপোন মই পূৰণ কৰোঁ যি কি সপোন নেথাকোঁ আৰু এটা সপোন আছে বিগেষ্ট সপোন সেইটো নকওঁ আৰু এতিয়া মানে যাব নোৱাৰিলে অলপ বেয়া বোলে সেইটো কাৰণে মই কোৱা নাই তো কি ক'ম আৰু মানে কেছটো কি আইফোনটোৰ ভিডিঅ' এটা মই বনাব পাৰিলোঁ হয় মোৰ যোনটো পক' মোবাইল আছে কেমেৰা বেয়া অদ্ভুত বেয়া মই কৈছোঁ না দেখাই নাপায় কেমেৰা আপোনালোকে চাব পাৰে বহুত বছৰ হৈ গ'ল এইটো মোবাইল মোটামুটি 5-6 বছৰ হৈ গ'ল বেছি হ'ল তো সেইটো কাৰণে কেমেৰা বহুত বেয়া তো সেইকাৰণে বনোৱা নহ'ল আৰু আনবক্সিঙৰ ভিডিঅ'টো কেনেকুৱা হ'ল দাদা আৰু বৌৰ লগত গৈছিলোঁ আৰু মই গৈছিলোঁ তিনিটা জগাই মানে কেছটো কি হ'ল ভিডিঅ' কৰা মানুহ নাই কোনে ভিডিঅ' কৰিব ফেং ফুনকৈ খুলিছোঁ আৰু নলবাৰীত যদি বহুত লগৰ চলি হ'ল আকৌ যদি টেনশ্যন নলগা কিন্তু ইয়াতে অলপ সেইটো সেইকাৰণে তো সেইটো বাবে হেৰি কৰা গৈছে তো আৰু কিছুমান বস্তু দেখি আছোঁ আপোনালোকক অলপমান ৱেইট কৰক মানে কেছটো কি গাইজ সপোনটো আমাৰ যিহেতু আমি বেছি ধনী মানুহ নহয় সপোনটো পূৰণ কৰিব লাগে সেইটো কাৰণে মই সপোনটো পূৰণ কৰিলোঁ আইফোন মানে ইম'চনেল এটা কিবা বোলো ল'ম আৰু সৰুৰে সপোন এটা আছিল বহুত কষ্ট কৰিলোঁ বা ভিডিঅ' চিডিঅ' লগা নাই বহুত হিউজ লেভেলৰ কষ্ট মই ক'লোঁ 15 to 60,000 টকা লৈছে ডাউন পে'মেণ্ট EMI 60মান পৰি যাব তো সেইটো বাবে আৰু মই এটা কেইটামান কথা ক'ম তো কি আইফোনটো মানে অলপ প্ৰব্লেম পাই আছোঁ মই মানে চাৰ্জৰ প্ৰব্লেম হওক বা চাৰ্জটো এইটো নৰ্মেল কথা ভাত খালি পানী খাব লাগিবই তো সেইটো কথা নৰ্মেল মই সেইটো বেয়া পোৱা নাই কিন্তু অলপ কেমেৰা ছেটিংছ মই অলপ প্ৰব্লেম পাই আছোঁ মানে কেনেকুৱা মই ইয়াতে কাৰো আইফোন নাই কি কৰিম মই মিলাব পৰা নাই তো সেইকাৰণে আৰু যদি কাৰোবাৰ iPhone 15 আছে
অলপ কমেণ্ট কৰি দিবি বেছি মানুহ নাচা যোনকেইটাই চা কমেণ্ট এটা কৰি দিবি যদি কোনোবা পাৰা মোক কবি মানে অলপ কেমেৰাটো অলপ মিলাই দিব লাগিছিল মোক সেইটোৱে কথা বহুত মানে হাইছিলোঁ বোলো তই লকো নৰা ল'বা তই সৰু ৰকা ভাল নহ'বা পইচা দিবা নোৱাৰে আৰু মই যেতিয়া ইউটিউব ষ্টাৰ্ট কৰিছিলোঁ বহুত আগৰ ভিডিঅ'ত বা এইটো যদি এটা মানুহ চাই আছে বোলো গম পাইছোঁ বোলো লগক কৈছিল বহুত আগতে কৈছিলোঁ যে মই এটা আইফোন ল'ম আৰু সেইটো সময়ত মই আইফোনটো ল'ব নোৱাৰিলোঁ নিজৰ পইচা দি লৈছোঁ ঘৰৰ মানুহে একো ক'ব নোৱাৰে কোনো মোক একো ক'ব নোৱাৰে নিজৰ পইচা দি আইফোন লৈছোঁ তো সেইটো কথা ঘৰতো পইচা দি আছোঁ মাহঁতক তো কি নিজৰ সপোন পূৰণ কৰিব যাতে আছোঁ কাৰোবাৰ বেলেগৰ কথা বা দেমাৰো বুলি তো সেইটো কথা আছিল এইটো সৰু ইনফৰমেশ্যন ভিডিঅ' মানে ইনফৰমেশ্যন ভিডিঅ' তো বেলেগ একো নহয় আইফোনটো ল'লোঁ ভাল লাগিল বহুত সৰু এটা সপোন পূৰণ কৰিলোঁ আমাৰ কাৰণে বহুত ডাঙৰ সপোন ডাঙৰ যোনবিলাক ধনী মানুহ আছে সেইটো কাৰণে সৰু মোৰ কাৰণে বহুত ডাঙৰ সপোন এইটো পূৰণ কৰিলোঁ তো ভিডিঅ'টো এইটো এখিনিয়ে আছিল যদি ভিডিঅ'টো চাই অলপ ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কেনেকৈ কৰিবি নেক্সট ভিডিঅ'ত লগ পাম জয় অসম আৰু এইটো ভিডিঅ'ত যদি 1000 ভিউজ মাৰে কণ্টিনিউ ভিডিঅ' দিম ধন্যবাদ